আপোনাক স্বাগতম। আজি আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। আজি মই এটা 132 kV মিনি গ্ৰিডৰ বিষয়ে ক'ম। ইয়াত কি আছে, কি নাই, কি সঁজুলি লাগি আছে, সেইখিনি মই আজি বিতংভাৱে ক'ম। আপোনালোকে দেখা পাইছে, এইটো এটা 18 MV ট্ৰান্সফৰ্মাৰ হয়। 18 MV অলমষ্ট মানে 14.4 মেগাৱাটৰ এটা ট্ৰান্সফৰ্মাৰ। ইয়াত চাওক, এইটো এটা আছে, দুটা ট্ৰান্সফৰ্মাৰ, 18 MV ট্ৰান্সফৰ্মাৰ। ভিতৰৰ পৰা 11 kV আহে আৰু 132 kV ইয়াৰ পৰা যায়গৈ। আকৌ তেনেকৈ ৰিভাৰ্ছো হয়, 132 kV আহে, ভিতৰলৈ 11 kV গুচি যায়। সেইটো হৈছে ষ্টেপ ডাউন আৰু ষ্টেপ আপ, ইয়াত দুইটা হয়। সেই ট্ৰান্সফৰ্মাৰটো 3 ফেজৰ হয়, অইল কুলিং হয়। আৰু কুলিং টাইপ অইল কুলিং টাইপটো হৈছে ONAN আৰু ONAF4 হয়। এইটো দেখিব পাৰিছে, এইটো এটা মিটাৰ হৈছে ৱাইণ্ডিং টেম্পাৰেচাৰ দেখুৱাই আছে, এটা হৈছে অইল টেম্পাৰেচাৰ দেখুওৱা হৈছে। ইয়াত চাব পাৰিব সেইটো। ট্ৰান্সফৰ্মাৰবোৰ ষ্টেপ ডাউন আৰু ষ্টেপ আপ দুইটাই কৰিব পাৰে। আপোনালোকে দেখিব পাৰিছে, এইটো ভল্টেম্পৰ ট্ৰান্সফৰ্মাৰ হয়। ইয়াত 2 ৱাইণ্ডিং থাকে, 3 ফেজ হয়, 18 MV ট্ৰান্সফৰ্মাৰ, য'ত ওপৰত আছে অইল টেংকটো। এইটো দেখা পাইছে, এইটো অইল টেংকটো হয়, এইটো অইল টেংকটো হয়। আৰু এইকেইখন হৈছে কুলিং চিট হয়। কুলিং চিটৰ লগত লাগি আছে ফেনকেইখন। এইটো আপোনালোকে দেখা পাইছে, এইটো হৈছে চিলিকা জেলিকৰ কণ্টেইনাৰ হয়, যিটো ট্ৰান্সফৰ্মাৰ ব্ৰেড বুলি কোৱা হয়। মানে ট্ৰান্সফৰ্মাৰ ব্ৰেড বুলি এইটো কাৰণে কোৱা হয়, এইটো থ্ৰুৱেদি ট্ৰান্সফৰ্মাৰ উশাহ মতলব হাৱা লয়। আপোনালোকে দেখা পাইছে, চিলিকা জেলৰ কণ্টেইনাৰটোৰ লগত ওপৰৰ পাইপৰ থ্ৰুৱেদি হাৱা গৈ আছে অইল টেংকটোলৈ। আপোনালোকে গম পায়, কোনো এটা বস্তু এঠাইৰ পৰা আনঠাইলৈ যাবলৈ হ'লে ফ'ৰ্চ লাগে। য'ত নেকি ইয়াত অইলৰ কাৰণে ফ'ৰ্চটো হৈছে প্ৰেছাৰ হয়, যিটো হাইট আৰু হাৱাৰ কাৰণে হয়। আৰু হাৱা নহ'লে প্ৰেছাৰটো নবনিবই। হাইটৰ যিটো প্ৰেছাৰ, সেইটো হাৱাৰ কাৰণেই বনে, যিটো এটমস্ফেৰিক প্ৰেছাৰ বুলি কোৱা হয়। সেইটো কাৰণে অইল টেংকটোৰ পৰা তলৰ ট্ৰান্সফৰ্মাৰটোলৈ আপোনাৰ সেই প্ৰেছাৰটো থ্ৰুৱেদি তেলটো ট্ৰান্সফৰ্মাৰলৈ সোমাইহি। জেনেৰেলি অইল টেংকটো ৰিজাৰ্ভৰ কাৰণে ইউজ হয়। ট্ৰান্সফৰ্মাৰৰ ভিতৰত অলৰেডি তেলটো থাকেই। যদি তাত তেলৰ পৰিমাণটো কম হৈ থাকে, দেন তেতিয়াহে ট্ৰান্সফৰ্মাৰ যিটো টেংক থাকে ন, অইল টেংকটো, তাৰ পৰা ট্ৰান্সফৰ্মাৰলৈ অইলটো সোমায়। আৰু ট্ৰান্সফৰ্মাৰ টেংকৰ অইল কেতিয়াও ফুল ৰখা নহয়, কাৰণ যেতিয়া হিট হয়, গৰম হয় ট্ৰান্সফৰ্মাৰটো, তেতিয়া অইলৰ যিটো ভলিউম হয় ন, সেইটো এক্সপানশ্যন কৰিবলৈ লয়। সেইটো দেখি অইল টেংকটো অলপ খালী ৰখোৱা হয়, যাতে যিটো এক্সপাণ্ড ভলিউম ন, সেইটো বাহিৰলৈ ব্ৰাষ্ট হৈ যাবলগীয়া নহয়, যাতে সেইটো অইল টেংকতে ৰখি যায়। আপোনালোকে গম পায়, জোখতকৈ যদি বেছি এক্সপানশ্যন হৈ যায়, যদি আমি ফুল কৰি থৈ দিওঁ টেংকটো, দেন গোটেই অইল টেংকটোত হয় ব্ৰাষ্ট হৈ যাব, হয় গোটেই ট্ৰান্সফৰ্মাৰটোৱে ব্ৰাষ্ট হৈ যাব। সেইটো দেখি সদায় অইল টেংকটো অলপ খালী ৰখোৱা হয়, যাতে যিটো এক্সপানশ্যন ভলিউম যিটো অইলটো হয়, সেইটো তাত জেগা পায় থাকিবৰ কাৰণে। আৰু হাৱা সোমাবৰ কাৰণে চিলিকা জেল এটা কাৰণে ইউজ কৰা হয়, যিটো হাৱাত জলবাষ্প যিটো ভেপৰ হওক বা ৱাটাৰ মইশ্চাৰ হওক, সেইটো হাৱা থ্ৰুৱেদি অইলত যাতে যাব নোৱাৰে। আপোনালোকে গমেই পায়, যদি অইলত যদি কিবা ইম্পিউৰিটি সোমায় ন, তাৰ যিটো হিট ৰেজিষ্টেঞ্চ কেপাচিটি হওক নাইবা যিটো ইনচুলেশ্যন প্ৰপাৰ্টি হওক ন, সেইটো কমি যায়। সেইটো দেখি বাহিৰৰ পৰা মইশ্চাৰ হওক নাইবা আনাদাৰ ইম্পিউৰিটিজ হওক, সেইবিলাক সোমাবলৈ দিয়া নহয়, এটা কাৰণে যাতে অইলৰ যিটো পিউৰিটি সেইটো বনি থাকে, যাতে ট্ৰান্সফৰ্মাৰৰ যিটো হিট কেপাচিটি হওক নাইবা ইনচুলেশ্যন যিটো কেপাচিটি হওক ন অইলৰ, সেইটো কমি নাযায়। সেইটো কাৰণে আমি চিলিকা জেল ইউজ কৰোঁ। আৰু এইটো দেখা পাইছে, চিলিকা জেলটো তলৰ ফালে দিয়া হৈছে হাৱাটো সোমাবৰ কাৰণে, যাতে ওপৰৰ পৰা বৰষুণ যদি আহে, সেইটোত ডাইৰেক্টলি সোমাই নাযায়,
কাৰণ বৰষুণৰ পৰিমাণটো বেছি থাকিলে, কাৰণ চিলিকা জেলৰ এটা কেপাচিটি থাকে ন পানী এবজৰ্ব কৰা, তাতকৈ যাতে বাঢ়ি নাযায়। এতিয়া দেখা পাই যে চিলিকা জেলটো নীলা হৈ আছে। যদি এইটো গোলপীয়া হৈ যায় তেতিয়াহ'লে চিলিকা জেলে নিজৰ যিটো পটেঞ্চিয়েল থাকে ন জলবাষ্প বা পানী যিটো ধৰি ৰখোৱা, সেই কেপাচিটিটো তাৰ পূৰ হৈ যায়। তেতিয়া চিলিকা জেলটো সলনি কৰিব লাগিব। সেইটো দেখি জেনেৰেলি নীলাই হৈ থাকে আৰু যেতিয়া গোলপীয়া হয় চেঞ্জ কৰি দিয়া হয়। এইটো আপোনালোকে দেখা পাইছে, এইটো হৈছে কুলিং ছিট আছে। কুলিং ছিটৰ লগত এয়া ফেন আছে, লাগি আছে। এতিয়া ফেনকেইখন চলি আছে কাৰণে এইটো ONAF হৈ থাকিব, মানে অইল নেচাৰেল এয়াৰ ফ'ৰ্চ হৈ আছে। কাৰণ এতিয়া গৰমটো বেছি হৈ আছে কাৰণে ফেনকেইখন চলি আছে ইয়াত। আৰু এইটো আপোনালোকে দেখা পাইছে ইয়াত ফেনকেইখন চলা নাই, মতলব ইয়াত সিমানটো হিট হোৱা নাই অইলটোৰ, মানে ফেনকেইখন লাগতিয়াল হোৱা। ইয়াত চেঞ্চৰ থাকে, যদি চেঞ্চৰটোৱে বেছি গম পাই যায় তেতিয়া ফেনকেইখন চলি যাব। এতিয়া বৰ্তমান এইটো ONAN-ত আছে, অইল নেচাৰেল এয়াৰ নেচাৰেল। কাৰণ ইয়াত ফেনকেইখন চলোৱা নাই, হাৱাটো যিটো নেচাৰেল হাৱা পাই আছে সেইটো কাৰণে ইয়াত এই ছিটকেইখন ঠাণ্ডা হৈছে। ছিটকেইখন ঠাণ্ডা হোৱাৰ কাৰণে অইলটো ঠাণ্ডা হৈ আছে ইয়াত। জেনেৰেলি সৰু ট্ৰান্সফৰ্মাৰবিলাকত ONAN টাইপে থাকে, যিটো অইল নেচাৰেল এয়াৰ নেচাৰেল হয়, তাত পাংখা নাথাকে। কিন্তু ডাঙৰ ডাঙৰ ট্ৰান্সফৰ্মাৰবিলাকত হিট বেছি হয় কাৰণে তাত ONAF টাইপ থাকে। কাৰণ এয়াৰ ফ'ৰ্চটো কৰা হয় এটা কাৰণে, কাৰণ বেছিকৈ গৰম উঠি গ'লে অইলটো ঠাণ্ডা কৰিবৰ কাৰণে এয়াৰটো পাংখা দি পেলাই ফ'ৰ্চ কৰি দিয়া হয়। এইকেইটা দেখা পাইছে ৰঙা ৰঙাকেইটা হয়, এইকেইটা হৈছে ট্ৰেন্সফৰ্মাৰ ফায়াৰ ছিষ্টেম হয়। কিবা যদি ট্ৰেন্সফৰ্মাৰত কিবা হয় এইকেইটা এক্টিভেট হৈ যাব। মই এতিয়া আপোনালোকক ট্ৰেন্সফৰ্মাৰ দুটা দেখুৱালোঁ। আমাৰ এই 132 kV গ্ৰিডটোত দুটা ট্ৰান্সফৰ্মাৰ আছিলে। এইটো 18 MV দুটা হয়, অলম'ষ্ট 14.4 মেগাৱাটৰ এটা ট্ৰান্সফৰ্মাৰ হয়। মানে দুইটা মিলাই 28.8 মেগাৱাটৰ কেপাচিটি হয় অল টোটেল। এতিয়া ট্ৰেন্সফৰ্মাৰৰ লগত কি লাগি থাকিব মই এতিয়া দেখুৱাম আপোনালোকক। চাওঁ আহক কি আছে এতিয়া। এইটো দেখা পাইছে ট্ৰেন্সফৰ্মাৰ লগত আছে লাইটেনিং এৰেষ্টৰ আছে। লাইটেনিং এৰেষ্টৰ পিছতে আছে আপোনাৰ এইটো কাৰেণ্ট ট্ৰেন্সফৰ্মাৰ হয়। কাৰেণ্ট ট্ৰেন্সফৰ্মাৰৰ পিছতে দেখা পাইছে এইটো হৈছে গেছ ব্ৰেকাৰ। গেছ ব্ৰেকাৰ সদায় এইটোত SF6 আছে, আৰু জেনেৰেলি গেছ ব্ৰেকাৰ মতলব SF6ৰে থাকে, ছালফাৰ হেক্সাইড ফ্ল'ৰাইড। তাৰপিছত দেখা পাইছে এইটো আইচলেটৰ হয়। গেছ ব্ৰেকাৰৰ পাছতে আইচলেটৰ আছে, আইচলেটৰৰ পাছত লাগি আছে বাছবাৰ। তাৰপিছত এইটোতো দেখা পালে, এতিয়া মই নেক্সটটো দেখুৱাম। নেক্সট ট্ৰান্সফৰ্মাৰটো দেখা পাইছে, ইয়াতো চেমেই আছে আগৰ ট্ৰান্সফৰ্মাৰটোৰ সৈতে। লাইটেনিং এৰেষ্টৰ আছে, তাৰপাছত আছে কাৰেণ্ট ট্ৰান্সফৰ্মাৰ, তাৰপিছত গেছ ব্ৰেকাৰ যিটো SF6 থাকে, তাৰপিছত আছে এইটো আইচলেটৰ, তাৰপিছত আইচলেটৰৰ পৰা লাগি আছে বাছবাৰত। এইটো দেখিছে, এইটো হৈছে কমন বাছবাৰ হয়। কমন বাছবাৰৰ লগত আছে আপোনাৰ এইটো এটা কমন ভল্টেজ ট্ৰান্সফৰ্মাৰ। এইটো হৈছে কমন ভল্টেজ ট্ৰান্সফৰ্মাৰ। ইয়াত চাওক দুটা ট্ৰান্সফৰ্মাৰ মিলাই এটা ভল্টেজ ট্ৰান্সফৰ্মাৰ আছে, বাকী আপোনাৰ কাৰেণ্ট ট্ৰান্সফৰ্মাৰ দুটা আছে। পাৰ ফেজ এটা মানে তিনিটা ফেজৰ কাৰণে তিনিটাকৈ, আৰু দুটা ট্ৰান্সফৰ্মাৰ আছে কাৰণে 6টা কাৰেণ্ট ট্ৰান্সফৰ্মাৰ আছে। আৰু ইয়াত তাৰপাছত আছে কমন বাছবাৰৰ পৰা 3টা ফেজৰ কাৰণে 3টা ভল্টেজ ট্ৰান্সফৰ্মাৰ, পটেঞ্চিয়েল ট্ৰান্সফৰ্মাৰ বুলিও আপোনালোকে ক'ব পাৰে। এইটো আছে আইচলেটৰ, তাৰপিছত আছে গেছ ব্ৰেকাৰ, তাৰপিছত আছে কাৰেণ্ট ট্ৰান্সফৰ্মাৰ, তাৰপিছত লাইটেনিং এৰেষ্টৰ, তাৰপিছত ট্ৰান্সফৰ্মাৰ। মানে অৰ্ডাৰটো চেমেই থাকে। ফাৰ্ষ্ট ট্ৰান্সফৰ্মাৰৰ লগত লাইটেনিং এৰেষ্টৰ থাকিব এটা, যাতে বিজুলী চিজুলি দিলে থাকে সেইটোৱে ধৰি ৰাখিব পাৰে। তাৰপিছত কাৰেণ্ট ট্ৰান্সফৰ্মাৰটো থাকিব জুখিবৰ কাৰণে, তাৰ পাছত থাকিব গেছ ব্ৰেকাৰটো। গেছ ব্ৰেকাৰত আপোনাৰ ইউজ হয় SF6 গেছ, ছালফাৰ হেক্সা ফ্ল'ৰাইড ইউজ হয়। তাৰপিছত এইটো চাব পাৰিছে, এইটো হৈছে আইচলেটৰ। আইচলেটৰ পাছতে লাগিলে বাছবাৰ। এইটোৱে দুইটা ছাইডত চেম থাকে। এয়া চাওক, আইচলেটৰৰ পাছত দুইটা একেবাৰে বাছবাৰ লাগি আছে। ইয়াৰ পৰা অনলি এটা গ্ৰিডে গৈছে, সেইটো কাৰণে এপিনেদি এইটো ছাইডতে গৈছে, ইয়াত গৈ পেলাই ইয়াত গৈ ৰখি গৈছে। ইয়াত যদিও আছে, ইয়াত পেৰেলেলত লাগি আছে এইটো ভল্টেজ ট্ৰান্সফৰ্মাৰকেইটা। এইটো হৈছে আইচলেটৰ
সদায় কাৰেণ্ট ট্ৰান্সফৰ্মাৰ হওক, গেছ ব্ৰেকাৰ হওক বা ভল্টেজ ট্ৰান্সফৰ্মাৰ হওক, তাৰ আগত আইচলেটৰ থাকিবই থাকিব। তাৰপিছত এইটো হৈছে বাছবাৰকেইডাল। এইবিলাক ৱায়াৰ বুলি নকয়, বাছবাৰ বুলি কয়। মেইনলি যিবিলাক পটেঞ্চিয়েল ট্ৰান্সফৰ্মাৰ ইউজ হৈ আছে সেইটো হৈছে ইণ্ডাক্টিভ পটেঞ্চিয়েল ট্ৰান্সফৰ্মাৰ, যিটো আমি ইণ্ডাক্টিভ ভল্টেজ ট্ৰান্সফৰ্মাৰ বুলিও কওঁ। এতিয়া চাব পাৰে কমন বাছবাৰৰ পৰা এতিয়া লাইন আহিছে, লাইনটো আইচলেটৰ লাগিছে। আইচলেটৰ পিছত আকৌ আছে গেছ ব্ৰেকাৰ। গেছ ব্ৰেকাৰত সদায় SF6 থাকিব, ছালফাৰ হেক্সাফ্ল'ৰাইড গেছ। তাৰপিছত দেখা পাইছে এইটো হৈছে এটা কাৰেণ্ট ট্ৰান্সফৰ্মাৰ। তাৰপাছত আছে ভল্টেজ ট্ৰান্সফৰ্মাৰ। ভল্টেজ ট্ৰান্সফৰ্মাৰ সদায় চাব পেৰেলেলি জোখে, কাৰেণ্ট ট্ৰান্সফৰ্মাৰ সদায় সোমাই যায়, সেইটো মানে ছিৰিজত থাকে। এতিয়া চাওক ইয়াত আকৌ এটা কাৰেণ্ট ট্ৰান্সফৰ্মাৰ আছে, আকৌ এটা ভল্টেজ ট্ৰান্সফৰ্মাৰ আছে। ইয়াত দেখা পাইছে অল টোটেল দুটা কাৰেণ্ট ট্ৰান্সফৰ্মাৰ আৰু দুটা ভল্টেজ ট্ৰান্সফৰ্মাৰ আছে। ইয়াত আপোনালোকে দেখা পাইছে ইয়াত দুটা চিটি, দুটা পিটি আছে। ফাৰ্ষ্টটো হৈছে চিটি, তাৰপিছতটো হৈছে পিটি, তাৰপিছত এইটো হৈছে আকৌ চিটি, আকৌ লাষ্টটো হৈছে পিটি। ইয়াত অল টোটেল 4টা আছে। আপোনাৰ ইয়াত দুটা চিটি মানে এটা চিটি এটা পিটি ইউজ হয়। ভিতৰত এখন পেনেল আছে, এইটো হৈছে লাইন ৰিলে মিটাৰিং পেনেল। সেই পেনেলখনত ইউজ হয় দুটা, মানে এটা চিটি এটা পিটি ইউজ হয়। আৰু এটা চিটি এটা পিটি আপোনাক এতিয়া দেখুৱাম। ইয়াত এইটো টেৰিফ মিটাৰত ইউজ হয়। এটা হৈছে মেইন মিটাৰ, এটা হৈছে চেক মিটাৰ। সেয়া আপোনালোকে দেখা পাইছে এইটো হৈছে লাৰ্চেন এণ্ড টাৰ্বো লিমিটেডৰ কোম্পানী মিটাৰ হয়, মানে LNTৰ হয়। আৰু দেখা পাইছে এইকেইটা মিটাৰ এজ পাৰ PGCL স্পেচিফিকেশ্যনৰ মতে হয়। আৰু আপোনালোকে দেখা পাইছে ইয়াত ৱাট আৱাৰত জোখা হয়। জেনেৰেলি যেতিয়া ৱাট আৱাৰ হৈ যায় ন, তেতিয়া সেইটো এক্টিভ এনাৰ্জি হৈ যায়। আমি এক্টিভ এনাৰ্জিত কিমান কনজামশ্যন হৈ আছে এক্টিভলি সেয়া জোখা হয় ইয়াত। আৰু আপোনাৰ যদি ভল্টেজ এম্পিয়াৰত থাকে ন, তেতিয়া সেইটো ৰিয়েক্টিভ পাৱাৰ বুলি কোৱা হয়। সেইটো দেখি যেতিয়া ভল্টেজ এম্পিয়াৰ থাকে ন, VAR থাকে, মানে ভল্টেজ এম্পিয়াৰ ৰিয়েক্টিভ হৈ যায়। আমি জেনেৰেলি যেতিয়া কনজামশ্যনটো জোখোঁ ন, সদায় ৱাট আৱাৰতে জোখোঁ, যিটো এক্টিভ পাৱাৰ হয়। আৰু যেতিয়া অনলি ৱাট থাকে ন, ৱাট থকা ল'লে সেইটো হৈছে এক্টিভ পাৱাৰ, কিন্তু যেতিয়া ৱাট আৱাৰ হৈ যায় সেইটো হৈছে এক্টিভ এনাৰ্জি হৈ যায়। কাৰণ সেইটো টাইমেদি ইনটু হৈ থাকে ন, সেইটো কাৰণে এক্টিভ এনাৰ্জি হৈ যায়। জেনেৰেলি কনজামশ্যন হওক, লছ হওক বা যিটো প্ৰডিউচ হৈ আছে সেইখিনি ৱাট আৱাৰত জোখা হয়। এতিয়া আপোনালোকে দেখা পাইছে দুটা চিটি দুটা পিটি, পাছত লাগি আছে এটা আইচলেটৰ। আইচলেটৰ পাছত লাগি আছে এইটো ৱেভ টেপাৰ বা লাইন টেপাৰ বা হাই ফ্ৰিকুৱেঞ্চি ষ্টপাৰ বুলি কয় এইটোক। এইটো এটা লাগি আছে। এই ডাঙৰ ষ্ট্ৰাকচাৰটো হৈছে গ'লকে, এইটো হৈছে ৱেভ টেপাৰ বা হাই ফ্ৰিকুৱেঞ্চি ষ্টপাৰ বুলি কোৱা হয়। তাৰপিছত লাগি আছে এইটো পেৰেলেলি লাগি আছে এটা লাইটনিং এৰেষ্টাৰ, আৰু এইটো হৈছে কেপাচিটৰ ভল্টেজ ট্ৰান্সফৰ্মাৰ। দেখা পাইছে এইটো অকণমান ষ্ট্ৰাকচাৰটো দেখাত বেলেগ হয়, এইটো হৈছে কেপাচিটৰ ভল্টেজ ট্ৰান্সফৰ্মাৰ। আৰু এইটো দেখা পাইছে যিটো আইচলেটৰ লগত আছে, এইটো এটা মানে দুটা লাইনত দুটা লাইটনিং এৰেষ্টাৰ আছে। আৰু এইটো লাইনৰ কাৰণে ইয়াত আকৌ যিটো ভল্টেজ ট্ৰান্সফৰ্মাৰ আছে ন, কেপাচিটৰ ভল্টেজ ট্ৰান্সফৰ্মাৰ, তাৰ লগত দিয়া হৈ আছে। তাৰপিছত দেখা পাইছে এই তিনিটা ফেজ গৈ পেলাই কাৰেণ্টৰ টাৱাৰত লাগিছেগৈ। আপোনালোকে দেখা পাইছে এইটো হৈছে আইচলেটৰ, এইটো হৈছে মটৰ। এইটো থ্ৰুৱেদি আইচলেটৰ এইডাল বাৰটো হয় ন, এইটো ঘূৰিব পাৰে, ঘূৰাই দিব পৰা যায়। আৰু এইটো দেখিছে এইটো মেনুৱেলি অন কৰিব পাৰে। এইটো হৈছে ডাইৰেক্ট আৰ্থিং কৰি দিয়ে। কিবা কাৰণত এইটো কেতিয়া ইউজ হয় এইটো গম নাপাওঁ, কিন্তু এইটো ডাইৰেক্ট আৰ্থিং কৰিব পৰাকৈ প্ৰভিজন ৰখাই থোৱা আছে। আপোনালোকক দেখুৱালোঁ এইটোৱে হৈছে এটা গ্ৰিডৰ ষ্ট্ৰাকচাৰ, য'ত লাইটনিং এৰেষ্টাৰ থাকে, কাৰেণ্ট ট্ৰান্সফৰ্মাৰ থাকে, তাৰপিছত গেছ ব্ৰেকাৰ থাকিব, তাৰপিছত ভল্টেজ ট্ৰান্সফৰ্মাৰ থাকিব, আইচলেটৰ থাকিব, বাছবাৰ থাকিব, এইখিনি কমন। আৰু সকলোবোৰ ষ্ট্ৰাকচাৰ এনেকুৱা হয়, গ্ৰিডৰ ষ্ট্ৰাকচাৰবিলাক ছেমেই হয়। আপোনাৰ ইয়াত যিমানখিনি ইকুইপমেণ্ট আছে ন, সেইখিনি 132 kV ভল্টেজৰ কেপাচিটি ৰখায়। আজিলৈ ইমানেই।
আপোনালোকক আৰু কিবা জানিব আছে যদি গ্ৰিডৰ বিষয়ে কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ এই ভিডিঅ'টো জয় ভাৰত জয় অসম বুলি শেষ কৰিলোঁ। আকৌ এবাৰ পুনৰ লগ পাম নতুন এটা টপিক লৈ। ধন্যবাদ।